যোৱাকালি তোমালোকৰ মেট্ৰিকৰ ফলাফল দিয়া হৈছে। ইতিমধ্যে ফলাফল কিন্তু ঘোষণা কৰা হৈছে। বহুত ছাত্ৰ ছাত্ৰীৰ হয়তো বহুত ভাল ৰেজাল্ট হৈছে আৰু বহুত ছাত্ৰ ছাত্ৰীৰ হয়তো বেয়া ৰেজাল্ট হৈছে। বা বহুত ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ মতে ৰেজাল্টটো হোৱা নাই, মানে তেওঁলোকে যেনেকুৱা ভাবিছে তেনেকুৱা ৰেজাল্ট হোৱা নাই। আৰু বহুত ছাত্ৰ ছাত্ৰী এনেকৈ আছে যে ভাবা নাই যে এইটো ৰেজাল্ট হ'ব, তাৰ কিন্তু তেনেকুৱা ভাল ৰেজাল্টো হৈছে। তো আজি আমালোক এই ভিডিঅ'ত এই ৰেজাল্টক লৈ আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। মই তোমালোকক সৰ্বপ্ৰথম এটা কথাই ক'ব বিচাৰিম, আমালোকৰ ফেমিলিসকলৰ এটা ডাঙৰ ভুল, যিটো ভুল হ'ব লাগিছে, ল'ৰা ছোৱালীৰ পৰিচয় তেওঁলোকে ৰেজাল্টৰ মাধ্যমত দিব বিচাৰে। মানে কি ক'ব বিচাৰি আছোঁ, ধৰি লোৱা তুমি ফাৰ্ষ্ট ডিভিজন পাইছা, গতিকে তুমি ভাল ল'ৰা। যিজনে থাৰ্ড ডিভিজন পালে তেওঁ বেয়া ল'ৰা, তেওঁ পঢ়াত নাপায়। যিজনে ফাৰ্ষ্ট ডিভিজন পালে তেওঁ একেবাৰে শিক্ষিত, তেওঁ একেবাৰে বহুত ভাল পঢ়াত পায়। এনেকুৱা তেওঁলোকৰ বিবেচনা। আৰু মানে ফেমিলিসকলে তেওঁলোকৰ ল'ৰা ছোৱালীৰ পৰিচয় ৰেজাল্টৰ মাধ্যমত দিব খোজে। আৰু এটা ডাঙৰ ভুল যিটো ফেমিলিসকলে কৰে, সেই ভুলটো হ'ল, ধৰি লোৱা তোমাৰ ওচৰত তুমি আৰু আন এজন তোমাৰ ককায়েকৰ বা খুৰায়েকৰ ল'ৰা বা ছোৱালী, তোমালোকে দুজন মেট্ৰিক পৰীক্ষা দিছে। এই দুজনৰ ভিতৰত যিজনৰ ৰেজাল্টটো বেয়া হ'ব, তেওঁৰ ফেমিলিৰ পৰা তেওঁৰ যি কিমান কথা শুনিব লাগে, যাৰ এনেকুৱা হৈছে তেওঁলোকেহে জানে যে কি শুনিব লাগিব। গতিকে মোৰ হিচাপত কি, ফেমিলিসকলৰ এই মেণ্টেলিটিটো চেঞ্জ কৰিব লাগে। কি কথা আছে, তেওঁ অলপমান ভালকৈ পঢ়িছে, তেওঁৰ ৰেজাল্টটো ভাল হৈছে। তেওঁ অলপমান বেয়াকৈ পঢ়িছে, গতিকে তেওঁৰ ৰেজাল্টটোতো বেয়া হ'বই। যেতিয়া তেওঁ পঢ়া নাই, সেই সময়টোত তেতিয়াতো আপুনি আপোনাৰ ল'ৰা বা ছোৱালীক ক'ব পাৰিলেহেঁতেন যে তেওঁ বহুত ভালকৈ পঢ়ি আছে, তই কি কৰি আছা, তেওঁক বুজাব পাৰিলেহেঁতেন। কিন্তু পঢ়াৰ সময়ত নুবুজাই এতিয়া ৰেজাল্ট দিছে, আনক লৈ নিজৰ ল'ৰা ছোৱালীক এনেকৈ বেয়া কথা বা কুকথা শুনাই কিবা লাভ আছেনে? কুকথা শুনাৰ ফলত যিজনৰ ৰেজাল্টটো ভাল হৈছে তেওঁৰ ৰেজাল্টটো কমি আহিবনে? বা তোমাৰ ল'ৰা বা ছোৱালীৰ ৰেজাল্টটো ভাল আহিবনে এই কুকথা শুনাৰ ফলত? এই কুকথা শুনাৰ ফলত কাৰো একো ক্ষতি নহয়, ক্ষতি হ'ব তোমাৰ নিজৰ ল'ৰা বা ছোৱালীৰ। গতিকে তোমালোকে কুকথা শুনি থাকিবা। কি কথা যেতিয়া তোমালোকে তেওঁক শুনাই থাকিবা, তেতিয়া তেওঁৰ মনত এটা আত্মবিশ্বাস নোহোৱা হৈ যাব। কাৰণ সৰ্বপ্ৰথম চেণ্ট্ৰেলৰ এক্সাম হ'ব লাগিছে মেট্ৰিক পৰীক্ষা, বৰ্ডৰ এক্সাম, যিটো একেবাৰে কঠিন এক্সাম হয়। কঠিন মানে কি, পঢ়িলে কঠিন নহয় আৰু নপঢ়িলে বহুত কঠিন, ঠিক আছে? গতিকে মোৰ হিচাপত এইবোৰ মেণ্টেলিটি ফেমিলিসকলে চেঞ্জ কৰা দৰকাৰ। তোমালোকৰ বিবেচনাত কি কোৱা? যদি মোৰ লগত একমত হোৱা তেন্তে ভিডিঅ'টোত এটা কমেণ্ট কৰিবা, তেনেহ'লে ময়ো ভাল পাম যে মোৰ লগত তোমালোকেও আছা। আৰু বহুত ছাত্ৰ ছাত্ৰীৰ হয়তো ৰেজাল্ট বেয়া হৈছে। মই তেওঁলোকক এটা কথাই ক'ব বিচাৰিম যে হয়তো তোমালোকে ফাৰ্ষ্ট ডিভিজন পোৱা নাই, তোমালোকেতো ছেকেণ্ড ডিভিজন পাইছা, তোমালোকেতো থাৰ্ড ডিভিজন পাইছা। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে, সেইসমূহ ছাত্ৰ ছাত্ৰীক মই ক'ম যে তোমালোকে ছেকেণ্ড ডিভিজন পোৱা ল'ৰা ছোৱালীক দেখা, তাতকৈ ওপৰত আছা। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ছেকেণ্ড ডিভিজন পাইছে, তেওঁলোকে থাৰ্ড ডিভিজনক চোৱা, থাৰ্ড ডিভিজনতকৈ তোমালোকে ছেকেণ্ড ডিভিজনত উত্তীৰ্ণ হৈ আছা। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে থাৰ্ড ডিভিজন পাইছে, মই তেওঁক ক'ম, যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে তেওঁক চোৱা, তেওঁৰ অৱস্থাটো কেনেকুৱা হৈছে। তোমালোকেতো ফেইলো কৰা নাই, থাৰ্ড ডিভিজনো পাইছা, ঠিক আছে? গতিকে নিজকে কেতিয়াও সৰু বুলি অনুভৱ নকৰিবা, কাৰণ কোনেও কম নহয়, ঠিক আছে? সকলোৱে বহুত ইণ্টেলিজেণ্ট হয়। হয়তো কোনোবা সেই ইণ্টেলিজেণ্টৰ কামটো খটুৱায় আৰু কোনোবাই নখটুৱায়, ঠিক আছে? সকলোৱেতো আৰু তৰোৱাল চলাব নোৱাৰে। সকলোৰে তৰোৱাল আছে, কিন্তু সকলোৰে তৰোৱালৰ ধাৰটো একে নহয়, ঠিক আছে? ঠিক তেনেকুৱাই সকলো ছাত্ৰ ছাত্ৰীৰ ব্ৰেইন একে, সকলোৱে ইণ্টেলিজেণ্ট, কিন্তু সমূহ ছাত্ৰ ছাত্ৰীয়ে নিজৰ ব্ৰেইনটোক একেবাৰে কামত লগাব নোৱাৰে, যাৰ ফলত এনেকুৱা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল কি হৈছে সেইটো কথা বাদ দিয়া, কাৰণ যিটো হৈ গৈছে সেইটোক লৈ আৰু ভাবি একো লাভ নহ'ব। মই তোমালোকক অলপমান আগতে ক'লোঁ নহয় যে এই ৰেজাল্টক লৈ কিবা ক'লে ৰেজাল্টটো ভাল হ'বনে বা ৰেজাল্টটো বেয়া হৈ আহিবনে? যাৰ ভাল হৈছে তাৰ বেয়া হ'বনে? তোমালোকৰ ছোৱালীৰ
পেৰেণ্টছক কৈ আছোঁ, তোমাৰ ল'ৰা ছোৱালীৰ বেয়া হৈছে, কুকথা শুনাৰ ফলত কি ৰেজাল্টটো ভাল হৈ হ'ব নেকি? গতিকে কুকথা শুনাটোকৈ নিজৰ ল'ৰা বা ছোৱালীক ওচৰত মাতি আনি কওক যে দেখা, ইয়াৰ আগত অৰ্থাৎ মেট্ৰিক পৰীক্ষাত কি কৰিছা সেইটো বাদ দিয়া, সেইটো একেবাৰে পাহৰি যোৱা, সেইটো একেবাৰে সাধাৰণ এটা পৰীক্ষা বুলি ভাবি পাহৰি যোৱা। গতিকে এই কামটো কৰাচোন। নিজৰ ল'ৰা বা ছোৱালীক ওচৰত মাতি আনি একেবাৰে ভাল মনেৰে তেওঁক কোৱা যে কি হৈছে সেইটো বাদ দিয়া, এতিয়া ভালকৈ পঢ়া, হায়াৰ ছেকেণ্ডাৰীত একেবাৰে ষ্টাৰ্ণ আনিবা, ফাৰ্ষ্ট পজিশ্যন আনিবা। 100% গ্যাৰাণ্টি মই দিম, সেইজন ল'ৰা বা ছোৱালীৰ ৰিজাল্ট একেবাৰে 100%ৰ ভিতৰত 100% ছেকেণ্ড ইয়েৰত ভাল হ'বই লাগিব। কাৰণ যেতিয়া তোমালোকে ফেমিলিৰ ছাপোৰ্ট পাবা, তেতিয়া মানে তোমালোকৰ বহুত ভাল ৰিজাল্ট হ'ব। কাৰণ যেতিয়া তেওঁৰ নিজৰ ফেমিলিয়ে তেওঁক উৎসাহিত কৰি আছে, গতিকে তেওঁ নিজেও উৎসাহিত হৈ যাব। তেওঁ নিজে ভাবিব যে মই কি কৰিছোঁ সেইটো পিছৰ কথা, মোৰ ফেমিলি মোৰ কাৰণে ইমান কথা ভাবে, গতিকে মোৰ ফেমিলিৰ কাৰণেও মোৰ ভাবিব লাগিব। এই মনোভাৱটো যাতে তোমাৰ ল'ৰা বা ছোৱালীৰ আহে, তেনেকুৱা চিন্তা কৰিব লাগে। তাক নকৰি তোমালোকে চিন্তা কৰি থাকা যে মোৰ ল'ৰা বা ছোৱালীৰ ৰিজাল্টটো বেয়া হ'ল কিয়, এই কিয়তেহে কি কাৰণত হৈছে সেই কাৰণটো তোমালোকে নিবিচাৰা। এতিয়া মই তোমালোকক ক'ম, যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে তেওঁলোকে কি কৰিব। তোমালোকে আকৌ একেবাৰে ক্লাছ 10ত, প্ৰথম যেতিয়া ক্লাছ 10ত উঠিছা, সেই জোচটোৰে, তেনেকুৱা জোচৰে তোমালোকে তোমাৰ পঢ়া এতিয়াৰ পৰাই আৰম্ভ কৰি যোৱা। তোমালোকে এটা সঁচা কথা কোৱাচোন, তোমালোকৰ নপঢ়াৰ ফলত কিন্তু তোমালোকৰ ৰিজাল্টটো বেয়া হৈছে। গতিকে সেই ভুলটো অতি শীঘ্ৰে কৰি আহিছা, গতিকে এতিয়া আৰু নকৰিলে তোমালোকৰ 100% গ্যাৰাণ্টি ৰিজাল্ট ভাল হ'ব। আৰু তোমালোকৰ ফেইল কৰা ছাত্ৰ ছাত্ৰীসমূহৰ বাবে আমাৰ চেনেলৰ পৰা বহুত এটা ভাল খবৰ আছে। যদি তোমালোকে শুনিব বিচাৰা তেন্তে মাত্ৰ আমাক এটা কমেণ্ট কৰিবা, আমাক সেই ভাল খবৰটো তোমালোকক দি দিম, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আৰু এটা কথাও ক'ব বিচাৰিম, সকলো সময়তে কিন্তু যিসমূহ ক্ৰিকেটাৰ আছে, সেই ক্ৰিকেটাৰ কিন্তু সকলো সময়তে 6 নামাৰে। কোনোবা সময়ত 6 মাৰে বা কোনোবা সময়ত পিছত গৈ আউট হয়, বা কোনোবা সময়ত একেবাৰে গোটেই অভাৰটোৱে শেষ, কিন্তু লাষ্ট অভাৰটো গোটেই 6 মাৰি থাকে। সেইটোৱে মই তোমালোকক কৈ আছোঁ, তোমালোকৰ প্ৰথম অভাৰ চলি গ'ল, এতিয়া শেষ অভাৰ আছে, শেষ অভাৰত একেবাৰে 6 মাৰি দিয়া, ইতিহাসত থাকি যোৱা। এনেকৈ নিজকে প্ৰস্তুতি চলোৱা যাতে ইতিহাসত থাকিব পাৰা, ঠিক আছে। যাতে সমূহ ছাত্ৰ ছাত্ৰী তোমালোকক দেখি কয় যে সেই ল'ৰা বা ছোৱালীজনক দেখা, তেওঁ ফেইল কৰি ৰিজাল্ট ইমান ভাল কৰিলে, গতিকে তেওঁ যদি পাৰে মই কিয় নোৱাৰিম। যিমান ডাঙৰ মানুহ আছে তেওঁৰ জীৱনত কিবা এটা ফেইলিয়াৰ আছে। যেতিয়া ফেইলিয়াৰ হ'বা তেতিয়া বুজি পাবা যে ফেইল ইয়াৰ হ'লে কি হয়, আৰু সমূহ মানুহক চিনিব পাৰিবা যে কোনে কিমান আপন, কোনে কিমান পৰ, কোনে তোমাক কি কয়, কোনে তোমাক কিয় নকয়, ঠিক আছে। গতিকে ফেইলিয়াৰ হ'ব লাগে লাইফত। ফেইলিয়াৰ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট। ফেইলিয়াৰ হ'লেহে জীৱনত ছাকচেছ হ'বা, আৰু ফেইলিয়াৰ যেতিয়া হ'ব তেতিয়া যেই ছাকচেছটো পাবা, সেই ছাকচেছটো হ'ব একেবাৰে বিগ ছাকচেছ, ঠিক আছে, ডাঙৰ ছাকচেছ পাবা। গতিকে তোমালোকৰ ফেমিলিক মই এটা কথাই ক'ম, তোমাৰ ল'ৰা বা ছোৱালী ফেইল কৰিছে, একো কথা নাই, মাতি আনা, ওচৰত মাতি আনি কোৱা, এইবাৰ ফেইল কৰিছা, একো নহয়, পিছতবাৰ একেবাৰে ফাৰ্ষ্ট ডিভিজনেৰে পাছ কৰিবা, লেটাৰ লৈ পাছ কৰিবা, মই আছোঁনে তোমাৰ লগত, এনেকৈ ক'বা। নিজৰ ল'ৰা বা ছোৱালীক যেতিয়া এনেকৈ ক'বা, তোমাৰ ল'ৰা বা ছোৱালীক এনেকৈ যেতিয়া ক'বা, 100% গ্যাৰাণ্টি মই দিম, তোমাৰ ল'ৰা বা ছোৱালী তোমাক সাৱটি ধৰি কান্দিব লাগিব। কাৰণ যেতিয়া কোনোবা মাক দেউতাক এনেকৈ ক'ব, তেওঁৰ ভিতৰত হৃদয়ত একেবাৰে স্পৰ্শ কৰিব, ঠিক আছে। গতিকে নিজৰ ল'ৰা বা ছোৱালীক গালি নাপাৰি এনেকৈ ভাল মনেৰে বা মৰম ভৰা হৃদয়েৰে নিজৰ ল'ৰা বা ছোৱালীক বুজাওক, আৰু পঢ়াৰ প্ৰতি ইণ্টাৰেষ্টেড কৰি তোলক। আৰু ছাত্ৰ ছাত্ৰীসকল, যিসমূহ ছাত্ৰ ছাত্ৰী ফেইল কৰিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আছে, সেই ভাল খবৰটো আমালোক অতি শীঘ্ৰে তোমালোকক জনাই দিম, ঠিক আছে। তো কাৰ ৰিজাল্ট কেনেকুৱা হ'ল আমালোকক জনাব নাপাহৰিবা, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিম। আকৌ এবাৰ মই এটা কথাই ক'ম, নিজৰ ল'ৰা বা ছোৱালীক কেতিয়াও গালি নাপাৰিব। গালি পৰাৰ ফলত নিজৰ ল'ৰা বা ছোৱালী অতি বেয়া হৈ আহে, ঠিক আছে, ভাল নহয় কেতিয়াও, ঠিক আছে। তো আজিৰ ভিডিঅ'টো ইয়াতে।